যেতিয়া মই বিতুপন হৈ আছিলোঁ তেতিয়া মোৰ ফিলিংছখিনি ছোৱালীৰ টাইপৰ আছিলে কিন্তু মই নিজকে চেঞ্জ কৰি দিয়া নাছিলোঁ মই আছিলোঁ এজন ল'ৰাৰ ৰূপতে যদি নৰ্মেল এজনী ছোৱালী হ'লহেঁতেন তেতিয়া চাগে চিনাকি কৰাই দিলেহেঁতেন এতিয়া মই ট্ৰান্স সেইটো কাৰণে মোক চিনাকি নকৰে মোৰ মানে সেই বস্তুটো ফিল হ'ব ধৰিলে তাৰ আৰু মোৰ মাজত মানে ফিজিকেল বুলি ক'ব লাগিব কোনো সম্পৰ্ক নাই এটা ল'ৰাক এখন চাদৰ দি দিব চুলি তুলি তেনেকৈ থাকিব আৰু চুলিবোৰ এনেকৈ এনেকৈ হিলাই থকা তাৰপিছত বেছি একদম মা কি কৰা এনেকৈ কথা কোৱা সেইবিলাক দেখায় মোক যদি বেয়াকৈ কয় বেয়া ৱৰ্ড ইউজ কৰি কয় তেখেতে নিজে কি ভাল নিজৰ চৰিত্ৰটো তেখেতে নিজে দাঙি ধৰিলে নমস্কাৰ মাই নিউজ এনিৰ সমূহ দৰ্শকক মই অনামিকাই ব্যতিক্ৰমলৈ স্বাগতম জনাইছোঁ প্ৰত্যেক দিনাই আমি একোগৰাকীকৈ ব্যতিক্ৰমী অতিথি আপোনালোকৰ আগত চিনাকি কৰাই দিওঁ আৰু লগতে তেওঁলোকৰ জীৱনৰ বহু তিতা মিঠা অভিজ্ঞতাৰ লগতে তেওঁলোকে কেনেকৈ আগবাঢ়ি গৈ আছে আৰু আমাৰ সমাজখনক কিমান ইনস্পায়াৰ কৰিছে আমাৰ অনুষ্ঠানৰ জৰিয়তে প্ৰত্যেক দিনাই আমি একোটা একোটা মেছেজ লৈ আগবাঢ়োঁ আজি আমাৰ যিগৰাকী অতিথি আছে খুব ধুনীয়া শ্বি ইজ ৰিয়েলি টেলেণ্টেড আপোনালোকে বিতুপনক চিনি পায়নে হয়তো মই নামটো কওঁতে আপোনালোকে ভাবিছে যে চিনি নাপাওঁ চাগে কিন্তু যদি মই আপোনালোকক কওঁ ইলিয়ানা গগৈক চিনি পায়নে ডেফিনেটলি প্ৰত্যেকগৰাকী আমাক চাই থকা দৰ্শকে ইলিয়ানাক চিনি পাবই কাৰণ ইলিয়ানা এটা খুব ভাল এটা খুব সুন্দৰ পাৰ্চনেলিটিৰ ছোৱালী হয় আৰু প্ৰথমখন নৰ্থ ইষ্টৰ ট্ৰান্সজেণ্ডাৰ মেৰিজ ইলিয়ানাৰ হৈছিল আমি তাইক লৈ খুব গৰ্বিত আৰু আজিৰ ব্যতিক্ৰমত আমি ইলিয়ানাক পাই যথেষ্ট আনন্দিত হৈছোঁ আৰু ইলিয়ানা খুব ব্যস্ত তথাপিও আমাক এইকণ সময় দিছে গতিকে প্ৰিয় দৰ্শক আমি আমাৰ আজিৰ ব্যতিক্ৰমৰ খণ্ডটি ইলিয়ানাৰ পৰা আৰম্ভ কৰোঁ বেছি কথা নকওঁ আপোনালোকে চাই থাকক ব্যতিক্ৰম আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে পোনপ্ৰথমেই দৰ্শক দেৰি নকৰোঁ ইলিয়ানাৰ লগত চিনাকি হওঁ আৰু তাইক দেখিলে আপোনালোকে গম পাব ইমান ধুনীয়া ছোৱালীজনী আৰু কথাবিলাক শুনি হয়তো আপোনালোকে আৰু বেছি ইনস্পায়াৰ হ'ব গতিকে পোনপ্ৰথমতে মই আশা কৰিছোঁ যে প্ৰত্যেকগৰাকী দৰ্শকৰ পৰা আমি একোটা একোটা পজিটিভ কমেণ্ট পাম গতিকে প্ৰিয় দৰ্শক আপোনালোকে চাই থাকক ব্যতিক্ৰম প্ৰিয় দৰ্শক আপোনালোকে চাই আছে ব্যতিক্ৰম আৰু মোৰ লগত ইমান ধুনীয়া ইলিয়ানা উপস্থিত আছে ইলিয়ানা তোমাক আমাৰ অনুষ্ঠানলৈ বহুত বহুত স্বাগতম জনাইছোঁ আৰু তোমাৰ অনুভৱ কোৱা মোৰ বহুত ভাল লাগিছে আৰু মোক এইদৰে মাতি অনাৰ বাবে তোমালোকক মই ধন্যবাদ জনাইছোঁ আৰু ভাল লাগিছে আজি মই এনেকৈ মানে অ'পেনকৈ এটা জেগাত মানে আহি পেলাই মানে মোৰ বহুত ভাল লাগিছে এনেকৈ ইণ্টাৰভিউ মই আগতে দিয়া নাছিলোঁ এনেকৈ খুবেই ভাল লাগিছে মোৰ ইলিয়ানাৰ লগত আমি কথা পাতিম আৰু তাইৰ লাইফৰ বহুতো ষ্টৰী আমি শুনিম গতিকে ইলিয়ানা প্ৰথমতেই তোমাৰ ইণ্ট্ৰডাকশ্যনটো আমাৰ দৰ্শকক কোৱা যিহেতু মই দুটা নাম কৈ দৰ্শকক অলৰেডি কনফিউজ কৰিছোঁৱেই গতিকে আৰু দেৰি নকৰোঁ আমি গৈ থাকোঁ আৰু তোমাৰ ইণ্ট্ৰডাকশ্যনটো কোৱা মই বহুতে নাজানে আৰু বহুতে জানেও এতিয়া বহুতে গম পাইছে মই কৈছোঁৱেই বহুতবাৰ মোৰ নাম আগতে বিতুপন আছিলে আৰু এতিয়া মই মোৰ নিজৰ যিহেতু মই নিজক চেঞ্জ কৰিছোঁ সেইটো কাৰণে মোৰ নামটো চেঞ্জ কৰিছোঁ মোৰ এটা ভাল লগা নাম দিছোঁ ইলিয়ানা গগৈ তো সেইটো নামেৰে আজিকালি মোক বেছিকৈ চিনি পায় ইলিয়ানা গগৈ নামেৰে আৰু আগতে মোক বিতুপন মোৰ ঘৰৰ পৰা নাম ৰাখিছিলে সেইটো নামেৰেও মোক আগৰ বন্ধু বান্ধৱসকলে চিনি পায় কিন্তু মই আজিকালি যিহেতু নিজক চেঞ্জ কৰিলোঁ মোক ইলিয়ানা মাতিলেহে ভাল পাওঁ ইলিয়ানা মাতিলেহে ভাল পোৱা পাৰফেক্ট গতিকে দৰ্শকসকল আপোনালোকে গম পাইছে যে আমাৰ আজিৰ খণ্ডটি কিমান ধুনীয়া হ'ব আৰু এগৰাকী সুন্দৰ ছোৱালীৰ লগত ইমান ধুনীয়াকৈ ইণ্টাৰভিউ কৰিবলৈ পাই আচলতে ময়ো ভাগ্যৱান কিন্তু ইলিয়ানা এইবাৰ তোমাক আমি এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ বিতুপনৰ পৰা ইলিয়ানাৰ যাত্ৰা তোমাৰ
বিতুপনৰ পৰা ইলিয়ানাৰ যাত্ৰা এতিয়া মই যদি ক'ব যাওঁ বহুত মানে কঠিন বুলি ক'ব লাগিব কাৰণ ফাৰ্ষ্ট যেতিয়া মই বিতুপন হৈ আছিলোঁ তেতিয়া মোৰ ফিলিংছখিনি ছোৱালীৰ টাইপৰ আছিলে কিন্তু মই নিজকে চেঞ্জ কৰি দিয়া নাছিলোঁ মই আছিলোঁ এজন ল'ৰাৰ ৰূপতে কিন্তু তেতিয়া মানে মোক বহুতে মানে মই নিজক মানে বহুত হেৰি হৈ আছিলোঁ মানে মই ভিতৰৰ পৰা মানে মৰি জীয়াই থকা নিচিনা লাগে ন তেনেকুৱা হৈ আছে ডিপ্ৰেশ্যনত থকা নিচিনা মানে ফাৰ্ষ্ট ধৰক মই বুজি পোৱা নাছিলোঁ আৰু মোৰ ঘৰৰ মানুহেও একো কোৱা নাছিলে যেতিয়া লাহে লাহে ডাঙৰ হ'ব ধৰিলোঁ 8-9 ক্লাছত আহিলোঁ তেতিয়া মানে জোকাব ধৰিলে ল'ৰা লগৰবিলাকেও জোকায় ওচৰৰ পাজৰৰ কোনোবা ল'ৰাবিলাকেও জোকায় চ' সেই বস্তুটো মানে মোৰ একেবাৰে ভাল নলগা হ'ল মানে কিয় মোক এনেকৈ জোকায় আৰু মানে এতিয়া মই তেহেঁতক বেয়াকৈ একো কৈ দিবও নোৱাৰোঁ তো তাৰপিছত লাহে লাহে মই যেতিয়া গুৱাহাটী আহিলোঁ মই হাই ছেকেণ্ডেৰী পাছ কৰি গুৱাহাটী আহিলোঁ গুৱাহাটী আহি পেলাই মোৰ বহুতখিনি মানুহ লগ পালোঁ যি মোৰ নিচিনাই হয় তাৰপিছত আগতেও পাইছিলোঁ কিন্তু আগতে তথাপিতো আমাৰ সেইপিনে মানে আপাৰ আছামত য'ত মই আছিলোঁ দেৰগাঁৱত তো ইমান তাত বস্তুটো বুজি নাপায় মানুহে এতিয়াও বহুত মানুহে বুজি নাপায় তো তেতিয়া মানে মই এতিয়া ক'ব পৰা নাই একচুৱেলি মানে বহুত বেয়া কমেণ্টছ পাই পেলাই মানে অকল ময়ে নহয় মোৰ লগত যিমানবোৰ আছিলে তেতিয়া তেহেঁতিও মানে ভাগি পৰিছিলে তো তাৰপিছত মই মানে ফেচবুকত তেতিয়াৰ পৰা আছিলোঁ দেখিছোঁ যে গুৱাহাটীত এনেকৈ বহুতখিনি আছে গ্ৰুপো আছে তো তেতিয়াৰ পৰা মই যেতিয়া গুৱাহাটী আহিলোঁ তাৰপিছত মোৰ মানে লাইফটো লাহে লাহে চেঞ্জ হোৱা নিচিনা লাগিলে গুৱাহাটী অহাৰ পিছত তো গুৱাহাটী অহাৰ পিছত লাহে লাহে মই পূৰা অ'পেন হ'ব ধৰিলোঁ তাতো অ'পেন আছিলোঁ তাতো মই ছোৱালী ড্ৰেছ আপ কৰিছিলোঁ মাজে সময়ে কিন্তু পূৰাকৈ ছোৱালী হৈ থাকিব পৰা নাছিলোঁ কিন্তু গুৱাহাটী আহি মই নিজৰ বহুত চুলি দীঘল কৰিলোঁ বেছিকৈ তাৰপিছত পূৰা ড্ৰেছ আপ ছোৱালী নিচিনা কৰিলোঁ মেকআপ ছোৱালী নিচিনা কৰিলোঁ তো পূৰা ছোৱালী নিচিনাকৈ মানে গুৱাহাটী আহি মই থাকিব ল'লোঁ আৰু তাৰপিছত লাহে লাহে ফেচবুকতো মানে ছ'চিয়েল মিডিয়াতো বহুতে মোক জানা হ'ল তাৰপিছত আৰু আগতে মই এটা কথা বেয়া আছিলে মই মানে মোক যোনে যি টি কমেণ্ট কৰিলে ময়ো সেইটো কথা মই পিছত ক'ম একচুৱেলি ৰিয়েক্ট কৰা তাৰমানে সেইটো একচুৱেলি মই এতিয়াই কৈ নিদিওঁ কাৰণ আৰু কথা পাতিবলৈ আছে ন তো সেই তেনেকুৱা মানে কিছুমান বস্তু আছে আৰু তেনেকুৱা সেইটোৱে আৰু বাকী জাৰ্ণিৰ কথা কি ক'ম বাকী মোৰ স্কুল লাইফতো মোৰ ইমান বেয়া নাছিলে কিন্তু মানে ফ্ৰেণ্ড কিছুমান আছিলে চব নহয় কিছুমান আছিলে এটা মানে যি জোকায় কিন্তু ইমানকৈ জোকাব পৰা নাছিলে কাৰণ আমাৰ প্ৰিন্সিপালগৰাকী আৰু যোনজন ফাৰ্ষ্ট প্ৰিন্সিপাল আছিলে বহুত ভাল আছিলে তেওঁলোকে মানে মোক খুব ভাল পাইছিলে আৰু মোক যদি কোনোবাই বেয়াকৈ কিবা কয় মই যদি লগাই দিওঁগৈ মানে গালি এটা দিছিলে আৰু তেতিয়া মানে কোনো একো নকৈছিলে তো সেইটো কাৰণে মানে ভালেই লাগিছিলে তেতিয়া স্কুল লাইফত ভালেই লাগিছিলে তাৰপিছত লাহে লাহে কলেজ তেনেকৈ মানে সেইবোৰ লাইফটো ভালেই আছিলে কিন্তু এটাই বস্তু বেয়া লাগিছিল যেতিয়া মই কলেজ স্কুল নগৈ এনেই বাহিৰত ঘূৰিব যাওঁ তেতিয়া মানে খুব জোকায় সেই বস্তুটো আমাৰ তাত বেয়া আছিলে তো সেইটো বস্তু হ'ব নাপায় ঠাট্টা টিকিং কৰি পেলাই কোনো মানুহ ডাঙৰ হ'ব নোৱাৰে ন কাৰোবাক ঠাট্টা টিকিং কাৰোবাৰ মনত দুখ দি পেলাই কোনোবাই সুখী হ'লে সেইখন সুখ লোৱাতকৈতো নোলোৱাই ভাল মই এইটোৱে মানে ক'ব বিচাৰিম সকলোকে মানে বহুত মানুহে এনেকৈ দুখ দিব বিচাৰে মানুহক দুখ মানে বহুত মানুহ আছে যি বেলেগক দুখ দি মানে নিজে সুখ পায় তেনেকুৱা সুখটো মানুহে একচুৱেলি ল'ব নালাগে খুব সুন্দৰ কথা ক'লে ইলিয়ানাই আৰু প্ৰত্যেকগৰাকী দৰ্শকে হয়তো এতিয়া আমাক চাই আছে আৰু মই তেওঁলোকক এটা সুন্দৰ কথা ক'ব বিচাৰিছোঁ যে সহাৰ অধিকাৰ কোনোৱেও কাকো দিয়া নাই আমি প্ৰত্যেকগৰাকীয়ে হিউমেন বিং উই অল আৰ হিউমেন আফটাৰ অল গতিকে প্ৰত্যেক দিনাই যেতিয়া আমি এটা যাত্ৰালৈ আগবাঢ়োঁ আৰু প্ৰত্যেক দিনাই যেতিয়া আমি এটা নতুন কামলৈ আগবাঢ়োঁ আমাক সকলোকে মানুহৰ সঁহাৰি লাগে কাৰণ আমি এটা ছ'চিয়েল বিং হয় ৰাইট গতিকে ল'ৰা হওক ছোৱালী হওক ট্ৰান্স হওক যেনেকুৱাই নহওক কিয় আফটাৰ অল শেষত গৈ সকলোবোৰ মানুহ যদি মানুহেই মানুহক হাঁহে তেতিয়াহ'লে হয়তো আমি মানুহ হিচাপে নিজকে গণ্যই কৰিব নোৱাৰিম আৰু যেতিয়া আমি কথা কওঁ আইডেণ্টিটিৰ কথা পাৰ্চনেলিটিৰ কথা প্ৰত্যেকৰে নিজৰ স্বাধীনতা আছে যে আমি আমাৰ জীৱনটোক আগুৱাই লৈ যাওঁ আমি যেনেকৈ বিচাৰোঁ আমি তেনেকৈ জীয়াই থাকিব পাৰোঁ গতিকে আমি আজিৰ খণ্ডটিৰ পৰা বহুত বেছি ইনস্পায়াৰ হ'ম
ইলিয়ানাই আৰু খুব সুন্দৰ সুন্দৰ কথা ক'ব গতিকে মই আশা কৰিছোঁ যাতে প্ৰত্যেকেই আমাৰ অনুষ্ঠানটি চাই থাকে আৰু প্ৰত্যেক দিনাৰ দৰে আজিও মই ইলিয়ানাক অকণমান অকণমান ব্যতিক্ৰমী প্ৰশ্ন কিন্তু সুধিম গতিকে আমি আগতীয়াকৈ ইলিয়ানাক সুধি লৈছোঁ ইলিয়ানাই যেতিয়া মোক আহি পেলাই কৈছে যে কি সুধিবা মই ইলিয়ানাক কৈছোঁ কি নুসুধিম আগতে সেইটো কোৱা গতিকে ইলিয়ানা যেতিয়া তুমি তোমাৰ যাত্ৰাত আগবাঢ়িলা তুমি সম্পূৰ্ণকৈ বিতুপনৰ পৰা কমপ্লিটলি ইলিয়ানা হ'লা গতিকে কেতিয়াবা এই ইলিয়ানাৰ প্ৰেম হৈছেনে প্ৰেমৰ কথা যিহেতু আমি পাতিলোৱেই যিহেতু বিয়াৰ কথাও ক'লোঁ গতিকে প্ৰেমৰ কথা কৈ দিয়া অকণমান প্ৰেম নিশ্চয় হৈছে আৰু এইটো বস্তু মোৰ যোনজন হাজবেণ্ড হয় সিও জানে যে মোৰ ফাৰ্ষ্ট বয়ফ্ৰেণ্ড সি নহয় মোৰ ফাৰ্ষ্ট বয়ফ্ৰেণ্ড ক্লাছ 9তে আছিলে ক্লাছ 9ৰ পৰাই প্ৰেমৰ সংজ্ঞা দিব পৰা হৈছে ইলিয়ানা অ'কে কণ্টিনিউ ক্লাছ 9তে আছিলে তাৰ নামটো এতিয়া মেনশ্যন কৰি নিদিওঁ গম পাব বহুতে তো সি শিৱসাগৰৰ আছিলে তো তাৰপিছত মোৰ গুৱাহাটী হোৱাৰ পিছত ব্ৰেকআপ হ'ল তো আৰু তাৰপিছত ব্ৰেকআপ হোৱাৰ পিছত লাহে লাহে মই ভাবিলোঁ এইবিলাক এনেই থাকে আৰু তাৰপিছত মই বেছিকৈ ফ্ৰেণ্ড বনাবলৈ ল'লোঁ য'ত ত'ত ফ্ৰেণ্ডবিলাকৰ লগতে ফুৰিব কৰিব যাওঁ তাৰপিছত লাহে লাহে বেলেগৰ যেতিয়া বয়ফ্ৰেণ্ড দেখিলোঁ আকৌ মোৰ বয়ফ্ৰেণ্ড কৰিলে যে মোকো এটা লাগে তাৰপিছত মানে তেতিয়া মই খুব চঞ্চল আছিলোঁ গুৱাহাটী মানে মোৰ এতিয়ালৈ 5 বছৰমান হৈ গ'ল 5 বছৰ আগতে মই খুব চঞ্চল আছিলোঁ তাৰপিছত মই মানে বেলেগক দেখোঁ ন বয়ফ্ৰেণ্ড আছে মোৰ কিয় নাই মোকো লাগে ন তো তাৰপিছত মই গুৱাহাটীৰে এজন বাইহঁতৰ সি মোৰ ঘৰতো গৈছে সি মোৰ বয়ফ্ৰেণ্ড হ'ল তাৰপিছত সি বয়ফ্ৰেণ্ড হোৱাৰ পিছত তাৰ লগত মানে অলপমান কিবা কিবি মানে অলপমান কাজিয়া টাইপৰ অলপমান হ'ল আৰু একচুৱেলি মই তাক মোৰ ঘৰলৈও নিছোঁ আৰু মোৰ ঘৰৰ মা দেউতাও তাক চিনি পায় চবেই মোৰ মানে আপা নিচিনা আহোম হয় ন আপা নিচিনা মানে কি কয় জেঠাই জেঠাইহঁতেও জানে মামাহঁতেও জানে তাক তো চবেই দেখিছে আৰু মোৰ লগৰ কিছুমানেও দেখিছে চ' তাৰপিছতো সি মোক তাৰ ঘৰত চিনাকি কৰোৱা নাছিলে তো মই এইটো নিবিচাৰোঁ ন কাৰণ যদি নৰ্মেল এজনী ছোৱালী হ'লহেঁতেন তেতিয়া চাগে চিনাকি কৰাই দিলেহেঁতেন এতিয়া মই ট্ৰান্স সেইটো কাৰণে মোক চিনাকি নকৰে মোৰ মানে সেই বস্তুটো ফিল হ'ব ধৰিলে তো তাৰপিছত মোৰ লাহে লাহে বেয়া লাগি মানে তেনেকুৱা কাজিয়া চাজিয়া হ'ব ধৰিলে কিছুমান কথা হয়তো সোমাই থাকে ন সেইটো সময়ত সোমাই থাকে কাৰণ মানে এতিয়া মই যদি সঁচাকৈ নৰ্মেল এজনী ছোৱালী হ'লোহেঁতেন এতিয়া মই নিজকে নৰ্মেল ছোৱালী বুলি মই ভাবোঁ কি বেলেগেতো বহুতেতো নাভাবে ন কিন্তু মই যদি এতিয়া নৰ্মেল ছোৱালী হ'লহেঁতেন তেতিয়া মই ভাবোঁ মনতে তেতিয়া চাগে মোক ঘৰত চিনাকি কৰালেহেঁতেন মোক লৈ গ'লহেঁতেন একো প্ৰব্লেম নাছিলে কিন্তু এতিয়া চাগে মই এনেকুৱা নহয় কাৰণে মোক চাগে সি লাষ্ট কৰে বা তেনেকুৱা মানে মোৰ নিজৰ ফিল হয় আৰু তো তাৰপিছত তেনেকৈয়ে কাজিয়া চাজিয়া হৈ তাৰ লগত মোৰ ব্ৰেকআপ হ'ল তাৰপিছত মই নাছিলোঁ ৰিলেশ্যনশ্বিপত তাৰপিছত মই ৰাহুলৰ লগত আহিলোঁ এতিয়া আমি ৰাহুলৰ যাত্ৰা শুনিম আৰু ইলিয়ানাৰ বিয়াৰ কথাও ইলিয়ানাই ক'ব গতিকে ইলিয়ানা আমি লাহে লাহে খোজকাঢ়ি গৈ থাকোঁ আৰু এইবাৰ মই राहुल जी के बारे में हम जानना चाहते हैं क्योंकि राहुल অসমীয়া নহয় ন राहुल যিহেতু অসমীয়া নহয় গতিকে এইষাৰ কথা মই হিন্দীতে ক'ব লাগিব যাতে राहुले साले राहुले गम पाए राहुल जी हम आपको बहुत मिस कर रहे हैं आज हम अगर चाहते तो आपके साथ भी मुलाकात होती लेकिन बहुत जल्दी आपके साथ मुलाकात होगी আৰু এইবাৰ ইলিয়ানাই আমাক ৰাহুলৰ লগত ষ্টৰিটো ক'ব ঠিক আছে কৈছোঁ ৰাহুলৰ লগত কিন্তু তাৰপিছতো মোৰ আৰু বহুতখিনি ক'ব লগা আছে ৰাহুলৰ লগত একচুৱেলি মোৰ এটা ফেশ্বন শ্ব' গুৱাহাটী হৈছিলে যিটোত মই ফাৰ্ষ্ট মোৰ শ্ব' আছিলে মই যিটোত পাৰ্টিচিপেট নিজে কৰিছিলোঁ তাৰপিছত মিছ ট্ৰান্স পেচিফিকনে মই উইনাৰ হৈছিলোঁ তাৰপিছত কংগ্ৰেচুলেশ্যনছ ফৰ ডেট থেংক ইউ তাৰপিছত তোমাৰ তাতে মানে মই সি আহিছিলে তেতিয়া তাৰপিছত মই তেতিয়া ইমান মাত বোল কৰা নাই আৰু তেতিয়া সি ট্ৰান্স পেচিফিক ইণ্ডিয়াত মই পাৰ্টিচিপেট কৰিছোঁ তথাপিতো সি মোক ছোৱালী বুলিয়ে ভাবি আছে সি গমেই নাপায় মানে তাৰপিছত তেনেকৈ হৈ গ'ল সেইবোৰ সি তাৰপিছত মোক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠালে সি পঠিয়াইছে ফাৰ্ষ্ট মই নাই পঠিওৱা তাৰপিছত মই অলপমান দিনৰ পিছত মই নিজে চাই আছিলোঁ তাৰপিছত মই একচেপ্ট কৰিলোঁ একচেপ্ট কৰাৰ পিছত লাহে লাহে মানে কথা বতৰা হ'ব ধৰিলে তাৰপিছত মই দিল্লীত গ'লোঁ দিল্লীত গৈ পেলাই তেতিয়া আমি ফ্ৰেণ্ডেই হৈ আছোঁ দিল্লীত গৈছিলোঁ তাৰপিছত তাতে শ্ব' এটা আছিলে তাত চিনাকি হ'লোঁ তাত মানে চিনাকি নহয় চৰি তাত মানে কথা বতৰা বহুত ভালকৈ হ'ল আৰু তাৰপিছত সেই তেতিয়াই মোক সি প্ৰপ'জ কৰিলে মই তেতিয়া ক'লোঁ মানে মোৰ বিষয়ে মই কি হয় কি নহয় তাৰপিছত সি মোক প্ৰপ'জ কৰিলে প্ৰপ'জ কৰাৰ পিছত লাহে লাহে মানে কথা বতৰাবোৰ মানে ইমান ধুনীয়াকৈ প্ৰপ'জ কৰিছে তেনেকৈ মানে মোক আজিলৈকে কোনেও প্ৰপ'জ কৰা নাছিলে এনেই প্ৰপ'জেলটো বহুতেই আহে কিন্তু তেনেকুৱা ধৰণৰ মানে প্ৰপ'জেল ইমান ভালকৈ কৰিছে এজনী ছোৱালীয়ে যেনেকৈ বিচাৰে মানে আৰু প্ৰপ'জেল এটা তো তেনেকৈ মোক প্ৰপ'জ কৰিছে তো তাৰপিছত মই লাহে লাহে
তাৰপিছত একচেপ্ট কৰাৰ পিছত লাহে লাহে আমাৰ কথা বতৰা ভালকৈ হ'ব ধৰিলে তাৰপিছত মোক মানে যোনটো নিউজ চেনেল আছিলে সেই চেনেলটোৰ পৰা মোক বা এগৰাকীয়ে মানে অফাৰ কৰিলে যে এনেকৈ তেনেকৈ আমাৰ বিয়াৰ এনেকৈ এটা শ্ব' হ'ব তোমাৰ কোনোবা আছে নেকি তাৰপিছত মই ক'লোঁ যে এনেকৈতো আছে কিন্তু আমি এতিয়াই বিয়া হ'ম বুলি ভবা নাই তো তাৰপিছত ক'লে যে তেনেকৈ মানে আৰু আছে যদি এনেকৈ হ'ব পাৰা আমাৰ এনেকুৱা এটা ভাল অনুষ্ঠান আছে অসমৰ মানুহখিনিকো দেখাব পাৰিবা যে ট্ৰান্সজেণ্ডাৰ এগৰাকীও বিয়া হ'ব পাৰে তো ইমান ভাল ধৰণে মোক বুজালে তাৰপিছত মই ভাবিলোঁ মোৰ কাৰণে যদি পিছৰ যিসকল ট্ৰান্সজেণ্ডাৰ আছে গে আছে যিয়ে নাই চবৰে যদি এটা ভাল হয় তো মই কৰিব পাৰোঁ ন আৰু সেইটো টাইমত লকডাউন আছিলে চবেই ঘৰত আছিলে চ' চবেই টিভি চাবই তো সেই নিউজটো চবেই চাইছিলে তো তেতিয়া মানে কিছুমান মানুহেতো বুজি পাইছিলে যে ট্ৰান্স এগৰাকীও বিয়া পাতিব পাৰে কিন্তু এনেইতো মানুহে বুজি নাপায় তো তাৰপিছত সি আহিলে তাৰপিছত কিন্তু সি কোৱাৰেণ্টাইনত আছিলে মই তাক লগ কৰিব পৰা নাছিলোঁ তাৰপিছত কোৱাৰেণ্টাইন কৰাৰ পিছত তাৰপিছত সি আমাৰ গোটেই অনুষ্ঠানবিলাক মানে বিয়াৰ যিবিলাক অনুষ্ঠান প্ৰাগ নিউজৰ পৰাই সকলোবোৰ কৰিছে তো তেতিয়া হৈ গ'ল লাহে লাহে তাৰপিছত কিন্তু মই তাৰ লগত আজিলৈকে এটা দিনো থকা নাই এইখিনিত এটা প্ৰশ্নই উদয় হৈছে যে ইমান সোনকালে ইমান ধুনীয়াকৈ বিয়া এখন হৈ গ'ল সমগ্ৰ অসমৰ লোকে দেখিলে নৰ্থ ইষ্টৰ লোকে দেখিলে হয়তো ন প্ৰথমখন নৰ্থ ইষ্টত এনেকুৱা বিয়া হৈছে কিন্তু প্ৰশ্নটো হ'ল যে তাৰ পিছৰখিনি আমাক লাগে এতিয়া স্বামী আৰু পত্নী এগৰাকীৰ যিটো মানে সম্পৰ্ক থাকে তেনেকুৱা তাৰ আৰু মোৰ মাজত মানে ফিজিকেল বুলি ক'ব লাগিব কোনো সম্পৰ্ক নাই বহুতে এই বস্তুটো কুৱেশ্যন কৰে ন তেনেকুৱা আমাৰ মাজত এতিয়ালৈকে কাৰণ আমি একেলগে থকাই নাই এটা দিনো তাৰপিছত বহুতে এতিয়া ভাবিব বহুতে মানে মোক বেয়াকৈ এইটো নিউজত কমেণ্টো কৰিব পাৰে যে তই ট্ৰান্স সেইটো কাৰণে তোকনো কি কৰিব সেইটো কাৰণে তোৰ লগত সেইটো বস্তুটো কৰিবই বহুত নিগেটিভ মানুহ আছে যিহেতু ছ'চিয়েল মিডিয়া হয় বহুত পজিটিভ আৰু নেগেটিভ কমেণ্টছ আমি পাওঁ গতিকে এইখিনিতো হয়তো দৰ্শকৰ মনতো এটা প্ৰশ্নই উদয় হ'ব পাৰে আৰু বহুত দৰ্শকৰ এনেকুৱা কমেণ্টো আমি পাওঁ যে অলপমান নেগেটিভ কমেণ্ট পাওঁ কিন্তু আজিৰ অনুষ্ঠানটো চাই পেলাই আপোনালোকে অকণমান পজিটিভ কমেণ্ট দিবলৈ চেষ্টা কৰিব আমাৰ লগতে এলিয়ানাৰো খুব ভাল লাগিব যিহেতু এলিয়ানে প্ৰথমতে মোক কৈছিল যে বা নেগেটিভ কমেণ্ট আহিব কিন্তু মই কৈছোঁ একো নহয় যিহেতু ছ'চিয়েল মিডিয়া হয় চবৰে নিজৰ স্বাধীনতা আছে নিজে নিজে কমেণ্ট কৰাৰ কিন্তু আমাৰ উদ্দেশ্য হৈছে সমাজলৈ এটা পজিটিভ মেছেজ দিয়া গতিকে এলিয়ানাৰ জৰিয়তে আমিও চেষ্টা কৰিছোঁ যাতে প্ৰত্যেক দিনে আমি দৰ্শকলৈ এটা পজিটিভ মেছেজ দিওঁ গতিকে এলিয়ানা তাৰ পিছৰখিনি কোৱা তাৰপিছত তাৰ মই আজিলৈকে মই সি মোৰ ঘৰত গৈছে না মই তাৰ ঘৰত গৈছোঁ মোকো তাৰ ঘৰলৈ মাতিছে তাকো আমাৰ ঘৰলৈ মাতিছে এইটো হয় আৰু আমাৰ বিয়াৰ মানে তাৰ নিয়মতো হোৱা নাই না মোৰ নিয়মতো হোৱা নাই চ' আমাৰ বহুতখিনি নিয়মো বাকী আছে চ' এতিয়া আমি সম্পূৰ্ণকৈ যে বিয়াখন আমাৰ হৈ গ'ল মই সেই বস্তুটো ক'ব নোৱাৰোঁ কাৰণ আমাৰ বিয়া হৈ যোৱাৰ পিছতো আমাৰ বহুতখিনি নিয়ম তাৰ ফালৰ পৰাও আছে মোৰ ফালৰ পৰাও আছে তো আৰু এতিয়া মানে আমাৰ কেনেকুৱা হৈ আছে আমাৰ ৰিলেশ্যনটো ভাল চলি থকা নাই একদম মানে অলপমান কাজিয়া তৰ্ক যোনটো হাজবেণ্ড ৱাইফৰ হয় সেই বস্তুটো আমাৰ মাজত চলি আছে তো আৰু মোৰ হিচাপত মোৰ এনেকুৱা লাগি আছে যাতে মোৰ চাগে ভাল নহ'বও পাৰে তেনেকুৱা মোৰ লাগি আছে তো মানে আৰম্ভ কাজিয়া মই কৰিছোঁ সেইটো মই মিছা নকওঁ কিন্তু চাগে তেনেকুৱা মোৰ লাগি আছে আৰু মানে হ'ব পাৰে তেনেকুৱা এইটো কিবা সমাজৰ কিবা এটা কথাক লৈ পেলাই টেনশ্যন তোমালোকৰ মাজত হৈছে নে কমপ্লিটলি পাৰ্চনেল যদি পাৰ্চনেল হয় আমি নুসুধোঁ কিন্তু যদি এনেকুৱা কিবা এটা সমাজৰ ভয়ত বা এনেকুৱা কিবা কাৰণত যদি কেনেবাকৈ ইমান ধুনীয়াকৈ হৈ যোৱা বিয়া এখন যদি ভাঙে বা এনেকুৱা যদি কিবা চিটুৱেশ্যন আহে আমি নিশ্চয় তোমাক সহায় কৰিবলৈ ট্ৰাই কৰিম গতিকে কিবা এনেকুৱা সমাজৰ ভয়ত বা কিবা এনেকুৱা কথাই তোমাক ডিষ্টাৰ্ব দিয়ে নেকি কেতিয়াবা সমাজলৈ ফাৰ্ষ্ট অফ অল মই ভয় নকৰোঁ কাৰণ মই যদি ভয় কৰিলোহেঁতেন মই ইমানখিনি মই নিজকে সলাব নোৱাৰিলোহেঁতেন সমাজলৈ ভয় কৰাহেঁতেন কাৰণ সমাজে মোক ইমানখিনি চেঞ্জ কেতিয়াও হ'ব নিদিয়ে কিন্তু মানে পাৰ্চনেল বুলি ক'ব নোৱাৰোঁ কাৰণ পাৰ্চনেল নহয় মই বহুতকে কৈছোঁ এই কথাবোৰ তাৰে মোৰে মাজত ধৰক মানে মই নিজেই উলিয়াওঁ কিছুমান কথা ধৰক বাচ্চাই হওক তাৰপিছত মানে সেই কমেণ্টটো মই খুব পাইছোঁ মানে বহুত পাইছোঁ মই সেই কমেণ্টটো মোৰ বিয়াৰ নিউজটোতো পাইছোঁ মই এই অলপমান দিনৰ আগতে এটা নিউজত গৈছিলোঁ তো সেইটোতো মই পাইছোঁ বহুত কিবা কিবি উল্টা পুল্টা এতিয়া মই ক'ব নোৱাৰোঁ চ' সেই বস্তুটোকে হওক চ' মানে মোৰ নিজৰ মানে সেইটো বস্তুত মোৰ বেয়া লাগি আছে মানে তো তাৰপিছত সেইটো কাৰণেও কাজিয়া হৈ আছে তাৰপিছত আৰু সিও ইয়াত আহিব নোৱাৰে ময়ো তাত যাবলৈ মানে মোৰ দিগদাৰ হৈ আছে মোৰ কাম হয় ইয়াত আৰু মই এতিয়া মুম্বাইত শ্বিফ্ট হোৱা কথাও আছে
আৰু তেহেঁতৰ ঘৰৰ ফালৰ পৰা এই বস্তুটো একচেপ্ট নকৰে কামবোৰ মানে মুম্বাই চুম্বাই এইবিলাক কামবোৰ কিন্তু তো সেইটো কাৰণে মই একচেপ্ট যদি নকৰে মই কেনেকৈ তেনেকৈতো মই থাকিব নোৱাৰিম ধৰক চ' সেইটো কাৰণে লাহে লাহে মই সিও মানে আমি দুটা মানে ভাবিছোঁ যে বস্তুটো মানে তেনেকুৱা ভাবি আছোঁ আৰু নাজানো এতিয়া ফিউচাৰত কি হয় কিন্তু মানে একেলগে যে আমি থাকিমগৈ সেইটো বস্তু চিয়'ৰ নহয় এতিয়ালৈকে চিয়'ৰ হোৱা নাই কাৰণ দুয়োৱে নিজৰ কৰ্মত ব্যস্ত হৈ আছা আৰু হয়তো এই ক্ষেত্ৰত সময়ো বহুত মেটাৰ কৰে নহয়নে কাৰণ সেইটোৱে সময় মানে একচুৱেলি সিও মোক দিব নোৱাৰে ময়ো তাক ইমান পটককৈ সময় দিব নোৱাৰোঁ সি যোনটো টাইমত ফ্ৰী থাকে মই বিজি থাকোঁ মই যেতিয়া ফ্ৰী থাকোঁ সি বিজি থাকে তেনেকুৱা আৰু তাৰ মাকহঁতক সি বেছিকৈ টাইম দিব লাগে মই এইটো নকওঁ যে মই কেতিয়াও কোনো ল'ৰাকে নিজৰ ফেমিলিৰ পৰা আঁতৰ কৰি আনিব নিবিচাৰোঁ কিন্তু সেইটোৱে চব ছোৱালীয়ে অকণমান হ'লেওতো টাইম বিচাৰিব ন তো মই যেতিয়া আৰু টাইমটো সময় বস্তুটো দুইটাৰে ভুল আছে আমাৰ কাৰণ আমি দুইটাই ইটো সিটো কাৰণে ফ্ৰীয়ে নাথাকোঁ সেইটো এটা ৰিজন হ'ব পাৰে সময়ৰ লগতে যিহেতু এটা কথা এলিয়ানাই ক'লে এই ক্ষেত্ৰত ময়ো দৰ্শকক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এগৰাকী তিৰোতা এগৰাকী মহিলা এজনী ছোৱালীৰ জীৱনত কৰিবলগীয়া বহুত কাম থাকে যেতিয়া আমি উইমেন এম্পাৱাৰমেণ্টৰ কথা কওঁ তেতিয়া আমি প্ৰত্যেক দিনাই এটাই কথা ভাবোঁ যাতে পুৰুষে যেনেকৈ আগবাঢ়ি গৈ আছে মহিলাৰো তেনেকুৱা সমান অধিকাৰ আছে যে তেওঁলোকে নিজৰ জীৱনত আগবাঢ়ক তেওঁলোকে কাম কৰক তেওঁলোকে বহুত আগবাঢ়ক কিন্তু এই ক্ষেত্ৰত সন্তান জন্ম দিয়াটোৱে এটা মুখ্য জীৱনৰ ভূমিকা নহয় এগৰাকী তিৰোতাৰ হয়তো এই ক্ষেত্ৰত আমি আগবাঢ়ি গৈ থাকোঁ ইলিয়ানা এই ক্ষেত্ৰত হয়তো আমিও এতিয়া দৰ্শকৰ পৰা বহু ধৰণৰ কমেণ্ট পাম যে সন্তান জন্ম দিয়াটো এটা মুখ্য ভূমিকা হয়নে নহয় এগৰাকী নাৰীৰ বাবে কিন্তু আমি আজি এই খণ্ডটিৰ পৰা ক'ব বিচাৰিছোঁ যে নাৰীৰো সম অধিকাৰ আছে প্ৰত্যেক মানুহৰে সমান অধিকাৰ আছে যাতে তেওঁলোকে নিজৰ জীৱনত আগুৱাই গৈ থাকক নিজে যেনেকৈ কাম কৰিব বিচাৰিছে তেনেকৈ কৰি থাকক গতিকে এইবাৰ ইলিয়ানাক মই অকণমান এটা ব্যতিক্ৰমী প্ৰশ্ন কৰিম যেতিয়া তুমি এইটো একচুৱেলি মই প্ৰত্যেকটো এপিছ'ডত আমাৰ দৰ্শকক সোধোঁ আৰু খুব সুন্দৰ ৰেছপন্স পাইছোঁ যেতিয়া তুমি গম পালা যে ছেকশ্যন 377ৰ কথা আৰু যেতিয়া ডিক্ৰিমিনেলাইজ কৰিলে তোমাৰ অনুভৱটো কোৱা সেই সময়ত আৰু তাৰ পিছত যেতিয়া হয়তো তোমালোকৰ পাৰ্চনেলি তোমালোকৰ মাজত বা ৰাহুলৰ লগত আমি আশা কৰোঁ যাতে এনেকুৱা সৰু সৰু নোক ঝোকবিলাক হাজবেণ্ড ৱাইফৰ খুব সোনকালে শেষ হওক আৰু তোমালোকে যাতে সোনকালে আগুৱাই যাব পাৰা নিজৰ নিজৰ লাইফত বাট যেতিয়া তুমি প্ৰথমগৰাকী এনেকুৱা ট্ৰান্স হয় যাৰ নৰ্থ ইষ্টত প্ৰথমখন বিয়া হৈছে আৰু সমকামী বিবাহৰ কথা আমি সকলোৱে জানো যে এতিয়া ইণ্ডিয়াত এইটো কৰিব পাৰে বা ইণ্ডিয়াৰ বাহিৰতোতো বহুত ছাপোৰ্ট কৰে পেৰেণ্টছৰ ছাপোৰ্টো বহুত আছে আৰু এই ক্ষেত্ৰত তোমাৰ অনুভৱ কেনেকুৱা হয় যে তুমিও হয় যিহেতু তুমি ছ'চিয়েল মিডিয়াত খুব পপুলাৰ মানুহে খুব ফ'ল' কৰে মানুহে তোমাৰ লাইফষ্টাইলটো খুব ফ'ল' কৰিব বিচাৰে খুব ধুনীয়াকৈ তুমি ড্ৰেছ আপ হৈ থাকা নিজৰ পাৰ্চনেলিটিটো তুমি কেৰি কৰা গতিকে এই ক্ষেত্ৰত তুমি কেনেকুৱা ফিল কৰা আৰু তোমাৰ অনুভৱ সমাজলৈ একচুৱেলি 377 যেতিয়া লিগেল হৈছিলে তেতিয়া একচুৱেলি মোৰ বহুতেই ভাল লাগিছিলে কাৰণ মোৰ বহুত গে ফ্ৰেণ্ড আছে লেছবিয়ান ফ্ৰেণ্ড আছে বহুতো তেনেকুৱা ধৰণৰ ফ্ৰেণ্ড আছে কিন্তু যোনটো ট্ৰান্স বুলি কোৱা হয় আমাৰবিলাকৰ আমি সেইটো লিগেল নহ'লেও আগৰ পৰাই আমি পাৰিছিলোঁ মেৰেজ কৰিব সেইটো আমাৰ 2009তে এগৰাকী ইণ্ডিয়াৰ মানে কৰিছিলে ট্ৰান্সজেণ্ডাৰ চ' এইটো বস্তু আগতেই লিগেল হৈছিলে কিন্তু এতিয়া এইটো বস্তু লিগেল কৰিছে যদিও চৰকাৰে মানে আইনে কিন্তু ইয়াত মানে এতিয়া এটা বস্তু লাগি আছে গে মেৰেজটো লিগেল কৰা নাই গে মানে একচুৱেলি যোনটো পাৰ্টনাৰ এনেকৈ কাপলছ হিচাপে থাকিব পাৰে কিন্তু মেৰেজ কৰিব নোৱাৰে সেই বস্তুটো এতিয়া বহুতে দিল্লীত হ'বলা মই শুনিছোঁ তো সেইটো এটা কেছ চলি আছে হ'বলা লিগেল কৰিবৰ কাৰণে কাৰণ এতিয়া কাপলছ হিচাপে থাকিব পাৰে কিন্তু মেৰেজ কৰিব নোৱাৰে সেইটো কেনেকুৱা কথা ন তো সেই বস্তুটো মই লিগেল হোৱাটো বিচাৰোঁ কাৰণ মোৰ বহুত গে ফ্ৰেণ্ড আছে তেহেঁতি মোক ফোন কৰে চ' সোধে মোক তেনেকৈ কুৱেশ্যন কৰে তেতিয়া মই এইটো মানে কওঁ আৰু যে এনেকৈ এইটো বস্তু লিগেল হোৱা নাই আৰু সেই বস্তুটো মই লিগেল কৰাটোৱে বিচাৰোঁ কাৰণ চবৰে এটা মন থাকে চবৰ যাৰ লগত ভাল লাগে এতিয়া মোৰ তাৰ লগত ৰাহুলৰ লগত ভাল লাগিছিলে মই সেইটো কাৰণে তাৰ লগত বিয়া হ'লোঁ এতিয়া কোনোবা এটা ল'ৰাৰ লগত যদি ভাল লাগে তেহেঁতি যদি ইজনে সিজনৰ লগত একেলগে থাকিব বিচাৰিছে তো সেইটো একো ভুল নহয় তো সেইটোৱে তো আৰু সমাজখনো অলপমান সলনি হ'ব হ'ল কাৰণ এতিয়া যিটো চেঞ্চুৰী জীয়াই আছে তো সেইটো অলপমানতো চেঞ্জেছ আনিব লাগে ন নিজৰ ওপৰত
আৰু যিহেতু বহুত ক্ষেত্ৰত আমি আগতেও ইণ্টাৰভিউ কৰোঁতে বহুত ক্ষেত্ৰত আমি দেখিছোঁ যে কয় যে মা দেউতাই গম পায় ছাপৰ্ট পাওঁ কিন্তু যেতিয়া গম পায় যে পাৰ্টনাৰজন ল'ৰা বা মোৰ পাৰ্টনাৰগৰাকী এগৰাকী ছোৱালী সেই ক্ষেত্ৰত সেই বস্তুটো একচেপ্ট কৰিব নোৱাৰে গতিকে তোমাৰ পিতৃ মাতৃৰ কিমান ইয়াতে অৱদান আছে আৰু মা দেউতাৰ ছাপৰ্ট তোমাৰ কাৰণে মই একচুৱেলি ভগৱানক ধন্যবাদ জনাব লাগিব মোক বহুত ভাল মা দেউতা দিছে আৰু মোৰ মা দেউতাই মোক বহুত ছাপৰ্ট কৰে আৰু বহুত মৰম কৰে মোক আৰু একচুৱেলি তেনেকুৱা মা দেউতা পাই পেলাই মই বহুত ধন্য আৰু তাৰ কিন্তু বহুতৰ দেখিছোঁ মা দেউতাসকল যে অভিভাৱকসকল একচুৱেলি তেওঁলোক একচেপ্ট নকৰে ঘৰৰ পৰা উলিয়াই দিয়ে গালি পাৰে মাৰে বহুত দেখিছোঁ মই তো সেই বস্তুটো একদম হ'ব নালাগে আৰু আজিকালি একচুৱেলি কেছ দিবও পাৰে তেহেঁতি কাৰোবাৰ ওপৰত যদি কোনোবাই অত্যাচাৰ কৰে মেণ্টেলি অত্যাচাৰ কৰে তো ফিজিকেলি অত্যাচাৰ কৰে কিবা কিবি তো সেইটো কেছ দিব পাৰে তো মই ভাবোঁ যে লাগিলে নিজৰ অভিভাৱকেই হওক যদি বেছিকৈ টৰ্চাৰ কৰে কেছ দিব পাৰে আৰু কাৰণ নিজৰ এটাই লাইফ সেই লাইফটোত যদি নিজৰ মতে জীয়াই থাকিব নোৱাৰে কেনেকৈ কি হ'ব ন চ' সেই বস্তুটো মই ভাবোঁ অভিভাৱকসকলে নিজৰ সন্তানটোক একচেপ্ট কৰিব লাগিলে সন্তানটো যিয়েই হওক একচেপ্ট কৰিব লাগে নিজৰ সন্তানটোক নিজে একচেপ্ট নকৰিলে ছ'চাইটিখনেতো কেতিয়াও একচেপ্ট নকৰিব আৰু ছ'চাইটিৰ মানুহে এতিয়া আমাৰ ছ'চাইটিৰ মানুহবিলাকে ইটোৱে সিটো কথা খুচৰাটোহে লাগে খুচৰিব বিচাৰে কাৰ জীয়েক কি কাৰ পুতেক কি কাৰ এনেকুৱা তেনেকুৱা বহুত তেনেকুৱা কথা চলে ন চ' সেই বস্তুটো অকল আমাৰ LGBT কমিউনিটিৰ মানুহৰ মাজতে নহয় বহুত নৰ্মেল মানুহৰ মাজত ষ্ট্ৰেইটবিলাকৰ মাজতো চলে তো এই বস্তুটো মই একদম বেয়া পাওঁ কথা খুচৰা বস্তুটো সেইটো মোৰ বহুত বেয়া লাগে কিছুমান মাইকী মানুহ আছে লগতে কিছুমান মতা মানুহো আছে তাতে সেই বস্তুটো একদম হ'ব নালাগে সঁচা কথাই কৈছে যে প্ৰত্যেকগৰাকী পিতৃ মাতৃৰে নিজৰ সন্তানৰ ওপৰত এটা অগ্ৰণী ভূমিকা তেওঁলোকে আগবঢ়ায় গতিকে হয়তো আজি আমি আমাৰ পিতৃ মাতৃৰ যদি সহায় সহযোগিতা নাপালোঁ হয় আমি আজি যোনটো স্থানত থিয় হৈ আছোঁ হয়তো সেইটো স্থানত থিয় হৈ থাকিব নোৱাৰিলোঁ হয় গতিকে আমাৰ এই খণ্ডটিৰ পৰা আমি আমাৰ এটা মেছেজ পিতৃ মাতৃলৈও গৈছে যে আপোনালোকৰ সন্তানটি যেনেকুৱাই নহওক যি খাওক যি পিন্ধক আফটাৰ অল আপোনালোকৰ নিজৰ সন্তান গতিকে তেওঁলোকক ছাপৰ্ট কৰক তেওঁলোকক আগবাঢ়িবলৈ সুযোগ দিয়ক আৰু আমি অথনিৰ পৰা থিয় হৈ ইয়াতে কথা পাতি আছোঁ অলপমান ধুনীয়াকৈ বহি লওঁ আৰু এৰিয়ানে এইবাৰ খুব সুন্দৰ কথা ক'ব গতিকে প্ৰিয় দৰ্শক আপোনালোকে চাই থাকক আৰু চাই থাকিব ব্যতিক্ৰম প্ৰিয় দৰ্শক আপোনালোকে চাই আছে ব্যতিক্ৰম আৰু আমি আছোঁ আমাৰ আজিৰ অতিথিৰ লগত এলিয়ানাৰ লগত গতিকে এলিয়ানা এইবাৰ অকণমান ডিফাৰেণ্ট প্ৰশ্ন কৰিম আৰু অকণমান ডিফাৰেণ্ট টপিকত কথা পাতিম আমি বৰ্তমান সময়ত দেখা পাওঁ যে ফিল্ম ইণ্ডাষ্ট্ৰী মিউজিক ইণ্ডাষ্ট্ৰী বহুততে হয়তো এনেকুৱা কিছুমান ৰোল দেখা পাওঁ ৰিচেণ্টলি এটা মিউজিক ভিডিঅ' আমাৰ অসমৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী অভিশ্ৰুতি বেজবৰুৱাৰ এটা খুব সুন্দৰ ওৰে ৰাতি নামৰ এটা ভিডিঅ' ৰিলিজ হৈছে এই ভিডিঅ'টোত আমি এগৰাকী ট্ৰান্সক আৰু এগৰাকী ৰূপান্তক আমি ট্ৰান্সক আমি পৰ্ট্ৰে কৰা দেখিলোঁ খুব সুন্দৰকৈ ভিডিঅ'টো তেওঁলোকে বনাইছে নট অনলি অসমীয়া বাট হিন্দী ফিল্ম ইণ্ডাষ্ট্ৰী হওক বা আমি যেতিয়া হলিউডলৈ যাওঁ এনেকুৱা বহুতো কেৰেক্টাৰ আমি দেখিবলৈ পাওঁ আৰু এইসমূহ কেৰেক্টাৰে যেতিয়া এটা সুন্দৰ কেৰেক্টাৰ এটা আমাৰ সমাজত দাঙি ধৰে তেতিয়া তুমি কি ভাবা যে কিছু সংখ্যক মানুহে এই কথাটো বুজি পাবনে বা এই ক্ষেত্ৰত তোমাৰ অনুভৱ কেনেকুৱা হয় মই ভাবোঁ যে অসমৰ কিছু সংখ্যক মানুহে বুজি পাব বুজি পাইছেও বহুত কথা কিন্তু তাৰে মাজত আধাখিনিয়ে সেইখিনি বুজি নাপায় সেইটো বিষয়ে মই ক'ম আৰু মোৰ বহুত ভাল লাগিছে কালি মই গানটো চালোঁ গোটেই গানটো চাইছোঁ মোৰ বহুত ভাল লাগিলে যে আমাৰ লগৰ এগৰাকী ট্ৰান্সজেণ্ডাৰে অৰিজিনেল ট্ৰান্সজেণ্ডাৰে এনেকুৱা এটা কাম কৰিছে এটা গোটেই ভিডিঅ'টোত তেখেতক দেখাইছে তেখেতৰ এগৰাকী ট্ৰান্সজেণ্ডাৰ কি বস্তুটো কি হয় নহয় গোটেই গানটোত ভাল ধৰণে দেখাইছে চ' বহুত ভাল লাগিলে মোৰ গোটেই ভিডিঅ'টো চালোঁ মোৰ বহুত ভাল লাগিলে আৰু তাৰপিছত মই এনেকৈ অৰিজিনেল ট্ৰান্সজেণ্ডাৰ বুলি মই এইটো কাৰণে ক'লোঁ আমাৰ অসমীয়া ইণ্ডাষ্ট্ৰী চাগে আপোনালোক চবেই দেখিছে ট্ৰান্সজেণ্ডাৰ এটা চৰিত্ৰ যদি কৰিবলৈ দেখাবলৈ হয় এটা ল'ৰাক এখন চাদৰ দি দিব চুলি তুলি তেনেকৈ থাকিব আৰু চুলিবোৰ এনেকৈ হিলাই থকা তাৰপিছত বেছি একদম মা কি কৰা এনেকৈ কথা কোৱা সেইবিলাক দেখায় সেই বস্তুটোত মানুহে এনেও আমাক সেইটো একচুৱেলি ফেক লাগে হয়নে ফেক লাগে
তো সেই ট্ৰান্সজেণ্ডাৰ এগৰাকীয়ে কেতিয়াও মা কি কৰা এইবিলাক নকয় ঠিক আছে আৰু সেইটোত হাঁহিবলৈ এটা সুবিধা দিয়া নিচিনা হয় মানুহক সেইকাৰণেও হয়তো ৰিয়েল লাইফত যেতিয়া এগৰাকী এনেকুৱা ট্ৰান্স মেন বা ট্ৰান্স উইমেনক দেখে মানুহে সেইটো চকুৰেই চায় কাৰণ আমি সচৰাচৰ ফিল্ম বা মুভিয়ে এটা ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে আৰু এই ক্ষেত্ৰত যদি এনেকুৱা কিছুমান আমি ব্যক্তিত্ব যদি দেখিবলৈ পাওঁ ডেফিনেটলি মানুহে হাঁহিব সেইটোৱে তো মোৰ সেই বস্তুটো একেবাৰে ভাল নালাগে তো সেই বস্তুটো একচুৱেলি অসম মুভি এখন বনাইছে ভাল ধৰণে বনাব লাগে ইদেও মানুহে বহুতকে আমাৰ গে হওক ট্ৰান্স হওক ঠাট্টা কৰে ঠিক আছে তো সেই বস্তুটো একচুৱেলি আঁতৰাবলৈ হ'লে ফিল্ম এখনতো সেইবোৰ দেখাব নোৱাৰে ভাল বস্তুটো দেখাওক বহুতখিনি ভাল কামো কৰিছে ট্ৰান্সজেণ্ডাৰ অকল সেই মাজাক মস্তিৰ কাৰণেতো ট্ৰান্সজেণ্ডাৰক ইউজ কৰিলে নহ'ব এতিয়া বহুত মানুহে হিজৰা ৱৰ্ডটো গালিৰ কাৰণে ইউজ কৰে কিন্তু বহুতে নাজানে হিজৰা ৱৰ্ডৰ অৰ্থ কি হয় হিজৰা ৱৰ্ডৰ অৰ্থটো হ'ল পবিত্ৰ আত্মা তো সেই বস্তুটোতো মানুহে নাজানে সেই বস্তুটোক মানুহে ভাবে গালি এইটোক হিজৰা বুলি কৈ দিয়ে এইটো গালি হৈ যাব লাজ পাব কিন্তু মোক যদি কোনোবাই কয় মই এইটো কেতিয়াও বেয়া নাপাওঁ কাৰণ মোক যদি কোনোবাই ইমান পবিত্ৰ আত্মা বুলি জোকাইছে সেইটো জোকোৱাটো নহ'ল ন মোক তাৰিফ কৰা হৈছে তো সেই বস্তুকেইটা মানে মানুহে একচুৱেলি জানিব লাগে সেই বস্তুবোৰ তো আৰু এইবিলাক কোৱাৰ পিছতো বহুত মানুহে বুজি নাপায় তো তেতিয়া কিছুমান বেয়াও লাগে আৰু আমাৰ বিশেষকৈ আমাৰ অসমৰ কিছুমান মানুহে বুজি নাপায় অসমৰ মানুহৰ মেণ্টেলিটিটো বহুতখিনি মানুহৰ চব মানুহ বুলি নকওঁ অসমৰ গোটেই মানুহখিনি নধৰোঁ মই কাৰণ আজিকালি বহুত মানুহে বুজি পায় বহুত মানুহে ছাপোৰ্ট কৰে আৰু বহুত মানুহে ভালো পায় চ' সেই বস্তুটো মানে একচুৱেলি চেঞ্জ হ'ব লাগে মানুহৰ মেণ্টেলিটি চেঞ্জ হ'ব লাগে চবেই মানে ইমান মানে নিগেটিভ মানে ভাবিব নালাগে মানুহ এটাৰ বিষয়ে আৰু অসমৰ মানুহ কেনেকুৱা কোনোবা এজন মানুহৰ যদি অকণমান যদি ভাল হোৱা দেখে অকণমান উন্নতি হোৱা দেখে মানুহটোক ডাউন কৰিব চায় কেনেকৈ ইয়াক বেয়া কৰিব চাওঁ আৰু এনেকুৱাতে মই আৰু এটা কথা কৈ দিওঁ মোৰ আগতে 2017-18 এটা মই ফেচবুক লাইভ কৰিছিলোঁ মোক বহুতে বেয়াকৈ কমেণ্ট কৰিছে চাইছে চাগে আপোনালোকে নাজানো চাইছেনে নাই তো তাত মই বহুত বেয়া কমেণ্ট কৰি মানে মই বহুত বেয়াকৈ কৈছোঁ মোক যেনেকৈ কৈছে ময়ো তেনেকৈ বেয়াকৈ কৈছোঁ আৰু মই হাঁহি কৈছোঁ আৰু কথাবিলাক একচুৱেলি মোৰ লগতো তেতিয়া বহুত মানুহ আছিলে পিছফালেও তেহেঁতি মোক কৈছে এনেকৈ তেনেকৈ কওঁ আৰু মই তেতিয়া আৰু একদম সৰু আছিলোঁ ন ইমান ডাঙৰ নাছিলোঁ আৰু মই যি ক'বলৈ কৈছে মই চব কৈ দিছোঁ তাৰপিছত মোক তেহেঁতি সেই ভিডিঅ'টো ইউজ কৰি মোক যিখিনি বেয়াকৈ কৈছিলে সেইখিনি দেখুওৱা নাই তো সেই ভিডিঅ'টো ইউজ কৰি বহুতে নিজৰ কাৰণে নিজৰ ইউটিউব চেনেলত ফলোৱাৰ্ছ পাবৰ কাৰণে ছাবস্ক্ৰাইবাৰ পাবৰ কাৰণে মোক ইউজ কৰিলে মোৰ বেয়াকৈ মানে মোক ব্যৱহাৰ কৰিলে আৰু সেই বস্তুটো এতিয়ালৈকে কৰি আছে মই মোৰ পাছটো সেইটো মই এটা মোৰ বেয়া পাছ বুলি ভাবিছোঁ মই মোৰ বেয়া পাছটোক মুচি পেলাব বিচাৰিছোঁ কিন্তু মোক মুচিবলৈ দিয়া নাই সুবিধা দিয়া নাই সেই বস্তুটো আনি আছে তো সেই বস্তুটো একচুৱেলি মই মোক যদি এতিয়া কোনোবাই যদি ভালো পায় সেই বস্তু পুৰণা বস্তুখিনি আনি পেলাই যদি কাৰণ কমেণ্টছখিনিতো নাই মোক কোনে কি কৈছিলে মই কোৱা কথাখিনিহে আছে তো মানুহেতো মোকে বেয়া ভাবিব তো সেই বস্তুবোৰ মানে মই একচুৱেলি চেঞ্জ কৰিব বিচাৰিলেও মোক চেঞ্জ হ'ব দিয়া নাই মানে মোক মানে মানুহে এনেকুৱা ৰাখিব বিচাৰিছে মই বেয়াই হয় মানুহে মোক বেয়াই ভাবক তো সেই বস্তুখিনি মই একচুৱেলি বেয়াও লাগে একো ক'বও নোৱাৰোঁ চ' সেইটোৱে আৰু তেনেকুৱা ধৰণৰ কিছুমান কেতিয়াবা ছিটুৱেশ্যনৰ সন্মুখীন হ'ব লগা হয় আৰু যিহেতু ইলিয়ানা গগৈ এটা খুব পপুলাৰ কেৰেক্টাৰ ছ'চিয়েল মিডিয়াত তাই বহুত বেছি ইনষ্টাগ্ৰাম ফলোৱাৰ্ছ আছে ফেচবুকতো খুব এক্টিভ গতিকে কেতিয়াবা হয়তো আমি আমাৰ অনুষ্ঠানতে দেখোঁ বহুতো পজিটিভ নেগেটিভ কমেণ্টছ পাওঁ যিহেতু আমি সকলোবোৰ ভিডিঅ' আমি ছ'চিয়েল মিডিয়াত আপলোড কৰোঁ ইউটিউবত আপলোড কৰোঁ ফেচবুকত কৰোঁ টুইটাৰ ইনষ্টাগ্ৰামত কৰোঁ গতিকে প্ৰত্যেকৰে নিজৰ এটা স্বাধীনতা আছে নিজে কমেণ্ট কৰাৰ আৰু কেতিয়াবা এনেকুৱা কিছুমান কমেণ্টে মানুহক হয়তো ডিপ্ৰেশ্যনতো আনি দিব পাৰে আৰু এনেকুৱা কিছুমান ছিটুৱেশ্যন ক্ৰিয়েট কৰি দিব পাৰে এজন মানুহৰ লাইফত যে তেওঁ হয়তো বহুত দিনলৈকে সেই কথাটোৱে ভাবি থাকে আৰু তেনেকুৱা ধৰণৰ কিছুমান কমেণ্টছৰ হয়তো তুমিও সন্মুখীন হৈছা গতিকে এনেধৰণৰ পৰিস্থিতিবিলাক তুমি কেনেকৈ হেণ্ডেল কৰা কাৰণ প্ৰত্যেকে আমাৰ এতিয়া অনুষ্ঠানটো চাই আছে কেৱল এগৰাকী ট্ৰান্স বা গে বা লেছবিয়ান কাপল বুলিয়ে নহওক এগৰাকী ছোৱালীও যদি কেতিয়াবা অকণমান ধুনীয়াকৈ এটা প'জ দি পেলাই যেতিয়া এখন ফটো তোলে বহুতে বহুত ধৰণৰ কমেণ্ট কৰে আৰু বহুত ধৰণৰ কমেণ্ট কৰি তিৰস্কাৰ কৰে গতিকে এই ধৰণৰ কমেণ্টছক তুমি কি বুলি ভাবা আৰু তুমি তেনেকুৱা মানুহক কি প্ৰত্যুত্তৰ দিয়া মই একচুৱেলি সেই মানুহখিনিক আগতে মই যি কৈছিলোঁ ঠিক আছে কাৰণ আগতে মই ইমান মেচিয়ৰ নাছিলোঁ ইমান মানে মোৰ মনৰ ভাৱবোৰ ইমান ডাঙৰ মানে ইমান কথা ভাবিব পৰা নাছিলোঁ কিন্তু এতিয়া যেতিয়া লাহে লাহে মই ডাঙৰ হৈ আহিলোঁ মই সেইসকল মানুহক ইগন'ৰ কৰোঁ আৰু সেইসকল মানুহক মই কমেণ্টটো ডিলিট নকৰোঁ কিয় ডিলিট নকৰোঁ কাৰণ বেলেগ মানুহবোৰে দেখক তেখেতৰ মেণ্টেলিটি কেনেকুৱা মোক এতিয়া কিবা বেয়া দেখিছে তো
তো মোক সেইটো বুজাওক যে এইটো তোমাৰ বেয়া লাগিছে, এইটো তোমাৰ এনেকুৱা তেনেকুৱা, চ' এইটো চেঞ্জ কৰিবা। ভালকৈ ক'লে মই বুজি পাম। মোক যদি বেয়াকৈ কয়, বেয়া ৱৰ্ড ইউজ কৰি কয়, তেখেতে নিজে কি ভাল, নিজৰ চৰিত্ৰটো তেখেতে নিজে দাঙি ধৰিলে। তো আৰু ছ'চিয়েল মিডিয়াত দাঙি ধৰিছে। নিজৰ কিছুমানে ফেক আই ডি কৰে আৰু কিছুমানে ৰিয়েল আই ডি বেয়া কমেণ্ট কৰে। ঠিক আছে, তেখেতে নিজৰ কি হয়, নিজে তেখেতে কি হয়, কিমান ভাল, সেই নিজে যদি ইমান ভাল, মোক তেখেতে বেয়া বুলি ভাবিছে, ঠিক আছে মই মানি লৈছোঁ মই বেয়া। তেখেত যদি ভাল, মোক কিয় বেয়াকৈ কমেণ্টটো কৰিলে? আৰু হয়তো যদি শুধৰাব বিচাৰিছে, পাৰ্চনেলি এটা মেছেজ দিলেও হয়তো তুমি গম পালা হয়। আৰু মোক মানে ইমানেই বেয়া কমেণ্ট কৰিছে, মই এতিয়া ক'ব নোৱাৰোঁ সেইবিলাক কথা। হয়তো মই আগৰ 5 বছৰৰ আগৰ ইলিয়ানা হোৱাহেঁতেন মই কৈ দিলোঁহেঁতেন, ঠিক আছে। কিন্তু এতিয়া মই মানে বহুতখিনি নিজক চেঞ্জ কৰিছোঁ। ৰিয়েক্ট নকৰা আচলতে তুমি এতিয়া মই ৰিয়েক্ট নকৰোঁ, বহুতখিনি নিজক চেঞ্জ কৰিছোঁ। তো এতিয়া মই সেইবিলাক কথা ক'ব নিবিচাৰোঁ। আৰু বহুত কথা, বহুত বেয়া বেয়া কথা লিখে, বহুত ছোৱালীয়ে লিখে, বোৱাৰী মানুহে লিখে, ল'ৰা মানুহে লিখে, বহুত মানুহে লিখে, কৈছোঁ নহয়। আৰু তাতে বহুতখিনি পজিটিভ কমেণ্টো আহে। মোৰ বহুতখিনি ভাল ভাল ফ্ৰেণ্ড আছে যি মোক বা বুলি মাতে, বহুত ভাল লাগে। তো বা মাতে, কিছুমানে লগৰ ছোৱালী বুলি মাতিলে, তাৰপিছত কিছুমানে মানে বহুত ভাল ভাল ছোৱালী পাইছোঁ মই। আৰু কিছুমানে আকৌ ড্ৰেছক লৈ কমেণ্ট কৰে, ঠিক আছে। আৰু মহিলাৰ শত্ৰু বুলি এটা কথা আছে নহয়। তো এতিয়া যিহেতু মই মহিলাই হৈছোঁ, তো তেখেতসকলে মানে মোক কমেণ্ট কৰে, তোমাৰ কাপোৰযোৰ এনেকুৱা, তোমাৰ কাপোৰযোৰ তেনেকুৱা। মই ফাৰ্ষ্ট অফ অল মই ইনষ্টাগ্ৰামৰ কথা কওঁ এটা, মই সেইদিনাও নিউজত কৈছিলোঁ। বহুতে ইনষ্টাগ্ৰামক লৈ কমেণ্ট কৰে, এইজনী ইনষ্টাগ্ৰামত ফটো চাবি, আমুক তামুক তামুক। মই মডেলিং কৰোঁ, মই বিকিনি শ্বুটো কৰিছোঁ, ঠিক আছে। চ' সেইটো কথা মই এইটো কাৰণে দুবাৰ কৈছোঁ, আগৰ নিউজতো কৈছিলোঁ, এতিয়া নিউজতো মই এইটো কাৰণে ক'লোঁ, কাৰণ মই মডেলিং কৰিছোঁ, মই শ্বুট কৰিছোঁ, এইটো বেয়া কথা নহয়, মই কোনো বেয়া কাম কৰাকৈ নাই। আৰু মই সেই ফটোখন ইনষ্টাগ্ৰামত যেনিবা দিলোঁৱেই, মই কি ভুল কাম কৰিলোঁ? বহুত ছোৱালীয়ে দিয়ে, অসমৰ অকল মই নহয়, বহুত এনেকুৱা অসমত ছোৱালী আছে যি বিকিনি শ্বুট কৰিছে, এইটো নৰ্মেল কথা, একো বেয়া কথা নহয়। চ' ছোৱালীজনীক এনেকৈ বেয়াকৈ কমেণ্ট ইমান এটা আহিলেও ইমান বেছিকৈ নাহে, মোক যেনেকৈ কৰে তেহেঁতি। তো এই বস্তুটো, আৰু বহুতে কয় এজনী ছোৱালী, এজনীয়ে নিজকে চেঞ্জ এইটো কাৰণে কৰিলে কাৰণ এজনীয়ে এইবোৰ কৰিব বিচাৰিছে। মানে এইবোৰ মিনছ বেলেগ এটা বস্তুলৈ বুজাইছে, মোক মডেলিঙৰ কথা লৈ বুজোৱা নাই বা মোৰ ড্ৰেছক লৈ বুজোৱা নাই, বেলেগ এটা বস্তুলৈ বুজাইছে। কিন্তু যিসকলে মোক জানে, যিসকলে মোক চিনি পায় ভালদৰে, মই আজিলৈকে তেনেকুৱা একো বেয়া কাম কৰা নাই। মোক একো তেনেকুৱা ভিডিঅ' বনাই, মোৰ ভিডিঅ' দেখুৱাব নোৱাৰে, মোৰ কোনো তেনেকুৱা বেয়া ফটো দেখুৱাব নোৱাৰে যাতে মই তেহেঁতৰ লগত কিবা বেয়া কৰিছোঁ, কাৰোবাৰ লগত মই বেয়া কিবা কৰিছোঁ, সেই বস্তুটো মোক দেখাব নোৱাৰে। তো তেনেকুৱা কিছুমান কথা লৈ মোৰ বহুত কেতিয়াবা মনত বেয়াও লাগে, খঙো উঠে, মোৰ কিবা ক'বলৈও মন যায়, কিন্তু আজিকালি মই ক'ব নোৱাৰোঁ। আজিকালি এটা ষ্ট্ৰং ইলিয়ানা হৈছে। আজিকালি একচুৱেলি মই ভাবোঁ যে ইগন'ৰ কৰাটোৱে বহুত ভাল কথা, ইগন'ৰটোৱে বেষ্ট। ইগন'ৰ কৰিম, কিন্তু কিছুমান বস্তু ইগন'ৰ কৰিবও নোৱাৰি, কিছুমান বস্তু এনেকৈ থাকে, কিন্তু ইগন'ৰ কৰি কিমান ইগন'ৰ কৰিম মই? কিছুমান বস্তু ইগন'ৰ কৰি মানে মাথা বেয়া হৈ যায়। কিমান মানুহক ইগন'ৰ কৰিম? এটা কৰিলোঁ, দুটা কৰিলোঁ, 10টা কৰিলোঁ, 20টা কৰিলোঁ, 1000টা বেয়া কমেণ্ট আহিলে মই কেনেকৈ ইগন'ৰ কৰিম? তো মানে তেতিয়া মানে আৰু তেহেঁতক একো নকওঁ মই, আৰু জাষ্ট মোৰ বেয়া লাগে, মই মনতে ভাবি থওঁ। আৰু মোক যিসকলে ট্ৰান্স বুলি আহে, হিজৰা বুলি কিবা হাঁহিছে, বা গে বুলি হাঁহে, কিবা হাঁহে, মোক কিবা কৈ পেলাই যদি হাঁহে, তেখেতক, আৰু মোক বহুতে বেয়া কমেণ্ট কৰিছে, ট্ৰান্সজেণ্ডাৰ হয়, এনেকুৱা তেনেকুৱা, ট্ৰান্সজেণ্ডাৰবিলাকক বেয়াকৈ কমেণ্ট কৰিছে। তেখেতসকলক ক'ব বিচাৰোঁ, ফিউচাৰ যদি তেখেতসকলৰ বাচ্ছা তেনেকুৱা হয়, তেতিয়া কি কৰিব? বাচ্ছাটোক মাৰি পেলাব। আৰে তেনেকুৱা যদি মাক বাপেক হয়, মাৰিয়ে পেলাব চাগে, সঁচাকৈ তেনেকুৱা লাগে মোৰ। কাৰণ মানে বস্তুটো এনেকুৱা লাগে ন, কমেণ্টতে তেহেঁতৰ মানে মনৰ ভাৱখিনি তেহেঁতৰ প্ৰকাশ হৈ যায়। তো আৰু এনেকুৱা মানুহৰ ঘৰতে এনেকুৱা কিছুমান হয় ঘটনা। তো সেইটোৱে, এনেকুৱা ক্ষেত্ৰত হয়তো কেতিয়াবা ডিপ্ৰেশ্যনতো যোৱা হয়, আৰু বহুতখিনি কথা মনত চলি থাকে যিটো আমি অ'পেনলি আমাৰ ছ'চাইটিত, আমাৰ সমাজখনত অ'পেন আপ হ'ব নোৱাৰোঁ। যিহেতু আজি তুমি ইমান সুন্দৰকৈ এগৰাকী সুন্দৰ নাৰী তুমি এতিয়া, আৰু নিজকে সঁচাকৈ এটা প্ৰাউড ফিল হয় যে আই এম এ ৱমেন, হয়নে? আৰু সেই ৱমেন এম্পাৱাৰমেণ্টৰ কথা যেতিয়া আমি কওঁ, সেই ক্ষেত্ৰত ইলিয়ানা গগৈৰ নিচিনা একোটা পাৰ্চনেলিটি আমাৰ সমাজত বহুত মেটাৰ কৰে। কাৰণ আপুনি হয়তো এটা বেয়া কমেণ্ট দি তাইক অলপমান সময়ৰ কাৰণে বেয়া লগাব পাৰে বা তাইক তিৰস্কাৰ কৰিব পাৰে, কিন্তু তাৰ পিছত তেনেকুৱা ধৰণৰ কমেণ্ট যেতিয়া পাই থাকে, তাৰ পিছত হয়তো সেই পাৰ্চনেলিটিটো আৰু বেছি ষ্ট্ৰং হৈ ওলাই আহে, আৰু তেতিয়া হয়তো আৰু বেছি নিজৰ ওপৰত কনফিডেঞ্চ ফিল হয় যে এনেকুৱা বুলিয়েই মোক ভাবে, গতিকে ঠিক আছে, মই সমাজক আৰু কেয়াৰ নকৰোঁ। আৰু আমাৰ ব্যতিক্ৰম অনুষ্ঠানটোৰ মূল উদ্দেশ্যই এইটো
যে অকণমান এটা চেঞ্জ অনা যিহেতু আমি আমাৰ মিউজিক এলবামছ কিছুমানত হওক ইণ্ডাষ্ট্ৰীত হওক এনেকুৱা বহুত মানুহ দেখিছোঁ বহুত মেকআপ আৰ্টিষ্ট দেখিছোঁ বহুত ফেশ্বন মডেল দেখিছোঁ ফেশ্বন ডিজাইনাৰ দেখিছোঁ যিয়ে LGBTQAI কমিউনিটিৰ হয় তেওঁলোক গে হয় বাইছেক্সুৱেল হয় হোমোছেক্সুৱেল হয় এছেক্সুৱেল হয় এই তিনিটা শব্দ ক'বলৈ যেতিয়া মই আজি ভয় খোৱা নাই আজি যিহেতু সমাজখনত এটা প্ৰশ্ন দাঙি ধৰিবৰ কাৰণে এই অনুষ্ঠানটোৰ জৰিয়তে আমি এটা এপিল কৰি আছোঁ গতিকে আমিও আশা ৰাখিছোঁ যে প্ৰত্যেকজন দৰ্শকে আজিৰ আমাৰ এই অনুষ্ঠানটো চাই এলিয়ানাক কমেণ্ট নকৰি এলিয়ানাৰ লাইফষ্টাইলটো আপোনালোকে অকণমান চাওক কেনেকুৱা এগৰাকী সাহসী তাই ছোৱালী হ'ব লাগিব যে সম্পূৰ্ণ আমি হয়তো কেতিয়াবা শকত হৈছোঁ ক্ষীণাই গৈছোঁ মই চাপৰ মই ওখ মই ক'লা মই বগা এনেকুৱা কিছুমান বান্ধোনতে আমি বান্ধ খাই থাকোঁ যে আজি মোৰ অলপ ৱেইট লুজ কৰিব লাগিব আজি মই অলপ ৱেইট পুট অন কৰিছোঁ এনেকুৱা সময়ত যেতিয়া এজন পুৰুষে কমপ্লিটলি তেওঁৰ নিজৰ পাৰ্চনেলিটিৰ লগতে ফিজিকেলিটি যেতিয়া চেঞ্জ কৰে সেই লাইফষ্টাইলটো কিমান চেলেঞ্জিং হ'ব সেইটো আপোনালোকে এবাৰ ভাবি চাওক আৰু তাৰ পিছত অকলেই গুৱাহাটীত 5 বছৰ থাকি নিজকে সংস্থাপন দিয়া আজি এলিয়ানাই কাকো খাতিৰ কৰিব নালাগে আজি প্ৰত্যেকটো মুহূৰ্তত এলিয়ানা এগৰাকী ষ্ট্ৰং পাৰ্চনেলিটি আৰু উঠি অহা প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীকে কৈছোঁ হয়তো ষ্ট্ৰেইট হওক বা কুৱেৰ পাৰ্চনেলিটি হওক বা ট্ৰান্স হওক বা গে হওক বা লেছবিয়ান হওক প্ৰত্যেকটো মুহূৰ্তত এলিয়ানা থিয় হৈ আছে প্ৰত্যেকৰে লগত এটা ষ্ট্ৰং পাৰ্চনেলিটি আৰু সমাজৰ বাবে এনেকুৱা পাৰ্চনেলিটি একোটা উদাহৰণ গতিকে আমাৰ হাতত যিহেতু সময় কম আছে আমি কথা পাতি গৈ আছোঁ খুব ভাল লাগিছে এলিয়ানাৰ লগত কথা পাতি প্ৰত্যেকটো তোমাৰ কথাই আমাক আচলতে ইনস্পায়াৰ কৰিছে আৰু আই এম চিয়'ৰ তুমি যে বেড কমেণ্টছৰ কথা কৈছিলা আজিৰ এপিছ'ডত আমি কেতিয়াও বেড কমেণ্টছ নাপাওঁ কাৰণ আমি বহুত ধুনীয়াকৈ কথা পাতিছোঁ আশা কৰিছা ন যিহেতু উঠি অহা ল'ৰা ছোৱালীৰ কথা আমি অলপ আগতে ডিছকাছ কৰিলোঁ গতিকে এনেকুৱা কিছুমান উঠি অহা ল'ৰা ছোৱালীৰ কাৰণে এলিয়ানাৰ ক'ব লগা কি আছে যিসকল মানে উঠি অহা ল'ৰা ছোৱালী বুলি ক'লে মানে মই ফাৰ্ষ্ট মোৰ ট্ৰান্স হওক গে হওক লেছবিয়ান হওক সেইসকলক ক'ব বিচাৰিম ফাৰ্ষ্ট ভয় নকৰিবা কাৰোলৈও কাৰণ ভয় কৰি একো লাভ নাই সদায় নিজৰ যিটো ভাল লাগে সেইটো কৰা আনৰ কথা ভাবি পেলাইও লাভ নাই কাৰণ নিজৰ এটা লাইফ সেইটো লাইফ পূৰা ভাল ধৰণে নিজৰ মতে জীয়াই থাকা নিজৰ মতে এনজয় কৰা চ' মই এইটোৱে ক'ব বিচাৰিম বহুত মানে তোমালোকে এটা এনেকুৱা আৰু কিছুমানে ডিপ্ৰেশ্যনত গৈ ছুইচাইড কৰে সেই বস্তুটো কেতিয়াও নকৰিবা কাৰণ এইটো বস্তু এতিয়া একদম নৰ্মেল ট্ৰান্স হোৱাটো নৰ্মেল গে হোৱাটো নৰ্মেল লেছবিয়ান হোৱাটো নৰ্মেল এইটো একো ডাঙৰ কথা নহয় এইবোৰ হোৱাটো ঠিক আছে যিবিলাক মানুহে তোমালোকক বেয়া পায় যিবিলাক মানুহে তোমালোকক বেয়াকৈ কৈছে যিবিলাক মানুহে তোমালোকক লগ দিব নিবিচাৰে এৰি দিয়া সেইবিলাকক তোমালোকৰ লগত আমি আছোঁ আমিতো বহুতখিনি ট্ৰান্স আছোঁ আমিবোৰ আছোঁ ন চ' আমাৰ লগত থাকা একেলগে তো সেইটোৱে ভাবোঁ মই আৰু নিজে যি কৰি ভাল পায় সেইবোৰ কৰিব লাগে সদায় অকল আমাৰ কমিউনিটিটোৱে কোৱা নাই ষ্ট্ৰেটবিলাকক কৈছোঁ নিজে যিটো ভাল পোৱা সেইটো কৰা সেইটোৱে এলিয়ানাৰ জীৱনৰ লক্ষ্য কি বাৰু মোৰ জীৱনৰ লক্ষ্য একচুৱেলি মোৰ এগৰাকী ভাল নাম থকা মডেল হোৱা আৰু এগৰাকী এক্ট্ৰেছ হোৱা তো সেইটো বস্তু মই ট্ৰাই কৰি আছোঁ অসমত চাগে নোৱাৰিম তো সেইটো কাৰণে চৰি অসমত চাগে নোৱাৰিম তাৰপিছত মই সেইটো কাৰণে মুম্বাই যাম ভাবি আছোঁ তো তাত মোক মাতিছে কিবা কাম অলপমানো আছে তাতে মোৰ চ' লাহে ধীৰে তাতে মানে ছেটেল হোৱাৰ কথা ভাবি গতিকে যদি কেনেবাকৈ মুম্বাইত আমাৰ এলিয়ানাই গৈ পেলাই একদম খলকনি তোলে মই আৰু আশিক দা কিন্তু একদম ফিক্স আমি তেতিয়াও যাম ব্যতিক্ৰমৰ আৰু এটা খণ্ডলৈ যাম তেতিয়াও আমি আৰু কিজানি তেতিয়া সেইটো সময়ত মানুহে হয়তো বুজি পাব যে চোৱা আজি এই ছোৱালীজনীক আমি ঠাট্টা কৰিছিলোঁ এগৰাকী ছাকচেছফুল মডেল এতিয়া হয়নে গতিকে আমি আশা কৰিছোঁ যাতে তুমি প্ৰত্যেক মুহূৰ্তত এনেকুৱা বাধা বিঘিনি নেওচি সুন্দৰকৈ আগবাঢ়ি যোৱা প্ৰত্যেকেই তোমাক চিনি পায় তুমি বহুত পপুলাৰ তুমি বহুত ধুনীয়া আৰু তুমি বহুত কনফিডেণ্ট আমি তোমাক লৈ গৌৰৱ অনুভৱ কৰোঁ আৰু ইমান ব্যস্ত তুমি তাৰ মাজতো তুমি ডেৰগাঁৱৰ পৰা আহিছিলা সিদিনাখন মই ফোন কৰোঁতে মই বিহুত ঘৰ গৈছিলোঁ ন বিহুত ঘৰ গৈছিল তাৰপিছত আহিও এলিয়ানাই ইমানখিনি সময় দিলে তাই নিজে কৈছে না বা মই এইখিনি কথা ক'ম গতিকে আমি আচলতে আজি এলিয়ানাক পাই বহুত সুখী
আমি আশা কৰিছোঁ যে প্ৰত্যেকগৰাকী দৰ্শকে যিসকলে আমাক চাই আছে আপোনালোকৰ যদি এলিয়ানাক লৈ কিবা প্ৰশ্ন আছে যদি আৰু কিবা তাইৰ লাইফষ্টাইলৰ কথা জানিব বিচাৰে আপোনালোকে এলিয়ানাক ইনষ্টাগ্ৰামতো ফ'ল' কৰিব পাৰে নহ'লে বা আপোনালোকে মাই নিউজ এনিৰ আমাৰ কমেণ্ট ছেকশ্যনতো জনাব পাৰে খুব একদম সৰ্বশেষত এলিয়ানা যেহেতু আমাৰ অনুষ্ঠান সামৰিব হ'ল গতিকে আমি সমাজৰ কথা পাতিলোঁ আমি পিতৃ মাতৃৰ কথা পাতিলোঁ আমি ইণ্ডাষ্ট্ৰীৰ কথা পাতিলোঁ আমি বহুতখিনি কথা পাতিলোঁ একেবাৰে শেষত আজিৰ খণ্ডটি চোৱাৰ পিছত আমিও জানো যে দৰ্শকে বহুত কমেণ্ট দিব দৰ্শকৰ বহুত ধৰণৰ পজিটিভ নেগেটিভ কমেণ্ট পাম আমি সেইবিলাক বাদ দিওঁ অলপ সময়ৰ কাৰণে যদি এলিয়ানাক এদিনৰ কাৰণে যদি মই এগৰাকী ঠিক আছে তুমি মডেল হ'ব বিচাৰিছা গতিকে মই তোমাক মডেলৰ লিষ্টত এতিয়া নেপেলাওঁ বাৰু এদিনৰ বাবে যদি আমি ভাবি লওঁ যে সন্মুখত তোমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী তোমাক এটা অনুষ্ঠানত মাতিছে তুমি চিফ গেষ্ট আৰু তুমি ইনস্পায়াৰ কৰিবা বুলি তোমাৰ পাৰ্চনেলিটিটোৱে ইনস্পায়াৰ কৰিব বুলি সেই অনুষ্ঠানটো তোমাক চিফ গেষ্ট মাতিছে এলিয়ানাৰ ক'ব লগাখিনি কি থাকিব আৰু এইখিনিতে মই দৰ্শকক কওঁ যে মই মাইক্ৰফোনটো এলিয়ানাক আগবঢ়াই দিম কিছু কথা এলিয়ানাই ক'ব আপুনিও সেই হাজাৰজন দৰ্শকৰ এজন হওক ময়ো হওক আমি সকলোৱে এলিয়ানাৰ কিছু ক'ব লগা কথা আছে খুব সোনকালে এলিয়ানাই আপোনালোকক ক'ব মই পোনপ্ৰথমে সকলোকে এইটোৱে ক'ব বিচাৰিম যে সকলোবোৰ আগবাঢ়ি যোৱা তোমালোকৰ লক্ষ্য যিটো তোমালোকৰ যি মনেৰে ভাল লাগে সেইটো কৰি যোৱা আৰু যদি নিজে ভাবা যে তুমি কিবা এটা ভুল কাম কৰিছা সেই কামটো নকৰিবা আৰু যদি নিজৰ মনেৰে কয় যে এইটো ভুল নহয় তো তুমি কৰা সেইটো আৰু কাৰণ নিজে চবেই নিজক জানে কি কৰিব লাগে কি কৰিব নালাগে আৰু হয় মানুহে লাইফত ভুল কৰে আৰু সেই ভুলবোৰ এটা বেয়া পাছ বুলি পাহৰি যোৱা আনে যদি এইবোৰ তোমাক মনত পেলাই থাকে একো কথা নাই সেইবিলাক এটা পাষ্ট হয় বেয়া পাষ্ট আছিলে বেয়া সপোন আছিলে সেইটো পাহৰি যোৱা নিজে এতিয়া তোমাৰ প্ৰেজেণ্টত তোমাৰ ফিউচাৰত কি কৰিবা সেই বস্তুটো তোমালোকে লক্ষ্য ৰাখা সেই বস্তুটো তোমালোকে আগবাঢ়ি যোৱা মই সেইটোৱে ক'ব বিচাৰিম প্ৰিয় দৰ্শক আপোনালোকে শুনিলে এলিয়ানাৰ কথা আৰু আজিৰ খণ্ডটি আমাৰ অন্ত পেলোৱাৰ সময় হ'ল গতিকে প্ৰিয় দৰ্শক আমাৰ ব্যতিক্ৰমৰ আজি খণ্ডটি চাই আপোনালোকে কেনেকুৱা পালে আমাক কমেণ্ট ছেকশ্যনত জনাব আমি আছোঁ ইনষ্টাগ্ৰামত ফেচবুক টুইটাৰ আৰু ইউটিউবত আমি আমাৰ সকলোবোৰ ভিডিঅ' আপলোড কৰোঁ গতিকে পুনৰবাৰ আমি আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আৰু এজন ব্যতিক্ৰমী অতিথিৰ লগত আমি আকৌ আহি উপস্থিত হ'মি তেতিয়ালৈকে এলিয়ানা আমাৰ দৰ্শকে কি চাব লাগিব মাই নিউজ এনি ধন্যবাদ